মৰঙীৰ ৰয়দুগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে শ্ৰী বিষ্ণু আজি দৈগুৰুঙত দৈবকী আৰু ভাল লাগে ভালে লাগে কি কম বুলি কিনো কম আৰু তাৰ আগতো কেইখনমান কৰিলো লখিমপুৰ শিৱসাগৰ নাৰায়ণপুৰ ভাল অভিজ্ঞতা ৰাইজে যথেষ্টখিনি সমাদৰ দিছে ভাল লাগে অভিনয় কৰি অলপ মানে সদায় কৰি থকা চৰিত্ৰতকৈ অলপমান বেলেগ ধৰণে ব্যতিক্ৰমী চৰিত্ৰ এটা কৰিবলৈ পাওঁ যে সেইকাৰণে মনটো ভাল লাগে তেনেকৈ বিশেষ নাই এতিয়াতো বেহাৰবাৰীয়ে চলি আছে আৰু তাৰ বাহিৰে পৰিকল্পনা মানে মই যিহেতু যোৱা বছৰৰ পৰা ৰাইজে গম পাইছে মই অকণমান গীতৰ লগতো জড়িত হৈ আছোঁ সেইকাৰণে এইবাৰ আকৌ নতুন বছৰত ভাবিছোঁ এটা দুটা গীত উলিয়াম সেয়া আৰু তেনেকৈ ভাবিছোঁ আৰু এখন দুখন চুটি ছবিৰ কাৰণে দুই এজনে কৈ থৈছে সেইকেইখন কৰিম বুলি ভাবিছোঁ মই শিৱসাগৰৰ আখৈফুটীয়াত কৰিলোঁ প্ৰথম 27 তাৰিখে 28 তাৰিখে লখিমপুৰৰ কদমত কৰিলোঁ আৰু 29 তাৰিখে নাৰায়ণপুৰৰ খেনচোৱাত কৰিলোঁ তাত তিনিওখন মঞ্চতে খুব ভাল পাইছে ৰাইজে আৰু সেইকাৰণে মানে মোৰ খুব ভাল লাগিছে যে কণ্টিনিউৱাছলি মই মানে তিনিটা নাইট কণ্টিনিউৱাছলি কৰিছোঁ ওৰ পৰা তলে ৰাতি ৰাতি জাৰ্ণি কৰি পেলাই সেই যাত্ৰাবোৰ মোৰ মানে হেৰি হোৱা নাই ব্যৰ্থ হোৱা নাই খুব ভাল পাইছে ৰাইজৰ মানে সেয়াই আৰু ময়ো সেই চৰিত্ৰটো ভালদৰে যদি ৰূপায়ণ কৰিব পাৰিছোঁ ৰাইজে ভাল পাইছে সেইখিনিতে মোৰ সফলতা দৈবকী চৰিত্ৰ মোৰ চবতকৈ ভাল লগা এটা ডাইলগ আছে সাজু আছোঁ দাদা প্ৰত্যেক মুহূৰ্ততে কিন্তু দাদা ধৰক জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিও দেখা পাই সন্মুখত হওঁ আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা দৰে কপিছা ভয়ত সেই দৈবকী মৃত্যুৰ নামত বিচলিত নহয় তেনেকুৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহিমুখে কৰিম গ্ৰহণ